এই মুহূর্তত লৈ আহিছে অসমবাসী ৰাজ্যৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 28 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে বকৰি ঈদক লৈ আহি গল প্ৰশাসনৰ 10টা কঠোৰ নিৰ্দেশনা নিয়ম নামানিলে ঈদৰ দিনাই যাব লাগিব জেললৈ আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হল কেইবাটাও কঠোৰ নিয়ম এইবাৰ বকৰি ঈদত গৰু কুৰবানী নিদিয়াৰ যি সিদ্ধান্ত লৈছে মুছলমান সমাজে তাক লৈ ৰাজ্যৰ মুছলমান সকলক লৈ প্ৰথমবাৰৰ বাবে গৌৰৱ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত হিন্দু মুছলমান একেলগে মিলা প্ৰীতিৰে থাকিব বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যোগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নথবাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমটা খবৰ খুব গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ ৰাজ্যত বকৰি ঈদক লৈ আহি গল প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা আইন শৃংখলা ৰক্ষাৰ বাবে জাৰি কৰা হল কেইবাটাও কঠোৰ নিয়ম কুৰবানীৰ কোনো ভিডিঅ' বা ফটো সামাজিক মাধ্যমত আপলোড কৰিব নোৱাৰিব ধৰ্মীয় সভা বা ঈদ মেহফিলত ৰাতি 10 বজাৰ পিছত মাইক বজোৱাত সম্পূৰ্ণ নিষেধাজ্ঞা ধৰ্মীয় অনুভূতিত আঘাত লাগিলে বা শান্তি বিঘ্নিত কৰিলে কোনো হাৰি নাযাব মন্দিৰ সূত্ৰধাৰ আৰু হিন্দু বসতি প্ৰধান এলেকাৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত গোমাংস বিক্ৰী বা প্ৰদৰ্শন নিষিদ্ধ ঈদৰ বজাৰ বা ফুৰা চকাক লৈ বিশেষ নিৰ্দেশনা ৰাজপথত চলিব যান-বাহন আৰক্ষীৰ অভিযান হেলমেট নিপিন্ধাকৈ বাইক চলালে যান-বাহন আইন উলংঘা কৰিলে ভৰিব লাগিব জৰিমনা পথৰ ওপৰত গাড়ী মটৰ ৰখাই যান-জঁটৰ সৃষ্টি কৰিলে লব আইনী ব্যৱস্থা হেলমেট নিপিন্ধাকৈ বাইক চলালে একশন লব পুলিচে বৰপেটাৰ আটাইকেইখন থানাত সজাগ থাকিবলৈ কঠোৰ নিৰ্দেশ প্ৰশাসনৰ বৰপেটাত ঈদুল আজহা শান্তিপূৰ্ণভাৱে উদযাপন কৰিবলৈ জিলা প্ৰশাসনৰ 10টা কঠোৰ নিৰ্দেশনা তাৰ পিছত জানাইছো আমাৰ দ্বিতীয়টো খবৰ খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ অসমত একেলগে থাকিব হিন্দু আৰু মুছলমান সমাজৰ এটা সিদ্ধান্তই দিলে সমন্বয়ৰ বাৰ্তা পবিত্ৰ সদনত মুছলমান সমাজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গো কুৰবানী নিদিয়াৰ সিদ্ধান্ত লোৱাৰ মুছলমান সমাজ লৈ মুখ্যমন্ত্ৰীৰ বাৰ্তা অসমৰ বহু মুছলমানে গৰু কুৰবানী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে হিন্দুৰ ধৰ্মীয় অনুভূতিৰ আঘাত নাহানিবলৈ এই সিদ্ধান্ত লৈছে মুছলমান সমাজে অসমত একেলগে থাকিব হিন্দু মুছলমান সমাজৰ এটা সিদ্ধান্তই দিলে সমন্বয়ৰ বাৰ্তা পবিত্ৰ সদনত মুছলমান সমাজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'